দুধনৈৰ দহেলা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত যায় দুটাকৈ শ্ৰেণীকোঠাৰ লগতে বিদ্যালয়ৰ কাৰ্যালয়। অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ ডেস্ক বেঞ্চ আচবাব সকলো ধ্বংসস্তূপত পৰিণত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়। কেনেকে জুই লাগিলে কি গম পাইছে? মানে জুই লাগিল মানে আচলতে কোনো গম পোৱা নাই জুই লগাটো। যেহেতু মানুহখিনি গোটেই স্কুলটো ছুটি হৈছে ইতিমধ্যে, ছুটি হোৱাৰ পিছত কি মানুহখিনি ওচৰৰ মানুহখিনি দেখা পাব আছে কিবা অলপ অলপ জুই আছে। কি জুই আছে চাওঁতে আছে এনেকে লাগিল মানে দপদপকে জুই মানে কাঠৰ ঘৰ আছিল আমাৰ স্কুলটো। দহেলা এম ই স্কুল আছিল, 60 নং চি দহেলা এম ই স্কুল আছিল। গোটেই অনুমান এনে কৰিছোঁ যিহেতু কাৰেণ্ট আছে স্কুলত, আমি ৰাইজে অনুমান কৰিছোঁ কাৰেণ্টৰ পৰা সম্ভৱ লাগিছে। এতিয়া 6, 7, 8 হয় ইয়াতে। কাৰ্যালয়টো আছে, আপাৰ প্ৰাইমাৰী কাৰ্যালয়টো ইয়াতে আছে। কাগজ পাতি আছে, কিছু সংখ্যক গৈছে আৰু কিছু আমি ইতিমধ্যে ৰাইজে উদ্ধাৰ কৰা হৈছে। ডেস্কখিনি তাতে যিখিনি আছে গোটেইখিনি শেষ হৈ গৈছে। আহত একো হোৱা নাই, মানুহখিনি উদ্ধাৰৰ কাৰণে চেষ্টা কৰি আছে গোটেইখিনি বস্তু। ফায়াৰ ব্ৰিগেড ইতিমধ্যে কল কৰা হৈছে, কিন্তু তেওঁলোকে আহি আছে, আহি পোৱা নাই এতিয়াও, আহি পাব নিশ্চয়। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, NE 24।